ছাৰ বাইদেউসকল, আপোনালোকৰ বহুতে ভাবি আছে যে চলিত জুলাই মাহৰ পেঞ্চনৰ টকাকেইটা আনহাতে দৰমহাৰ টকাকেইটা কেতিয়া লাভ কৰিম হয়, আৰু সেয়েহে আমি আপোনালোকক ক'বলৈ ওলাইছোঁ জুলাই মাহৰ পেঞ্চনৰ টকাকেইটা আনহাতে দৰমহাৰ টকাকেইটা পোৱাতে কেইদিনমান পলম হ'ব পাৰে, আৰু এয়া কিয় পলম হ'ব সেয়া আমি আপোনালোকক বুজাই ক'ম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আনহাতে নতুনকৈ হোৱা ছাৰ বাইদেউসকল আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমতে আমি পেঞ্চনৰ কথা ক'ম আৰু তাৰপিছত আমি দৰমহাৰ কথা ক'ম হয় ছাৰ বাইদেউসকল, কিয়নো আপোনালোকে জানে যে পেঞ্চনাৰসকলৰ পেঞ্চন 25 তাৰিখৰ ফালৰ পৰা আপোনালোকৰ পেঞ্চনসমূহ মোকলাই দিয়ে, আৰু যদিহে আজি আপোনাৰ ৰাতি 8-9টাৰ ভিতৰত যদিহে আপোনাৰ একাউণ্টত যদিহে পেঞ্চনৰ টকাকেইটা আজি নোসোমায়, তেনেহ'লে আপোনালোকে অহাকালি আপোনালোকৰ পেঞ্চনৰ টকাকেইটা লাভ নকৰিব। কিয়নো অহাকালি হ'ল আপোনালোকৰ 4th ছেটাৰডে, সেইদিনাখন বেংক বন্ধ থাকিব, আৰু তাৰ পিছদিনাখন ৰবিবাৰ, তাৰমানে 26 তাৰিখ 4th ছেটাৰডে, আনহাতে 27 তাৰিখে ৰবিবাৰ। তেনে ক্ষেত্ৰত আপোনালোকে 28 তাৰিখে সোমবাৰৰ পৰাহে আপোনালোকে যিকোনো মুহূৰ্তত আপোনালোকৰ পেঞ্চনৰ টকাকেইটা পাবলৈ সক্ষম হ'ব। এইবাৰ ক'বলৈ ওলাইছোঁ যে কৰ্মচাৰীসকলৰ দৰমহা কেতিয়া পাব। জুলাই মাহৰ দৰমহা আপোনাৰ কৰ্মচাৰীসকলে যিহেতু প্ৰথম সপ্তাহত লাভ কৰে, এইবাৰ আপোনালোকৰ বাজেট আছে সকলো ঠিকে ঠাকে আছে। তেনে ক্ষেত্ৰত আপোনালোকে 1 আৰু 2 তাৰিখে আপোনালোকৰ এইবাৰ দৰমহাৰ টকাকেইটা লাভ কৰিব। যদিহে আপোনালোকে 2 তাৰিখে সন্ধিয়াৰ ভিতৰত লাভ নকৰে, তেনেহ'লে 3 তাৰিখে ৰবিবাৰ আছে, তেনেহ'লে আপোনালোকে 4 তাৰিখৰ পৰা যিকোনো সময়ত আপোনালোকে আপোনালোকৰ দৰমহাৰ টকাকেইটা লাভ কৰিব। যিয়ে নহওক 1 আৰু 2 তাৰিখৰ ভিতৰতে এইবাৰ আপোনালোকৰ দৰমহাৰ টকাকেইটা পাবলৈ সক্ষম হ'ব।